নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ ছেপ্টেম্বৰ মাহটোত মেষ ৰাশিৰ ব্যক্তিসকলে কেনেদৰে ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ ফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়া হৈছে। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। মেষ ৰাশিৰ ব্যক্তিসকলৰ এই ছেপ্টেম্বৰ মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ: আপোনাৰ পৰিয়ালৰ সকলোৰে লগত আপোনাৰ আচৰণ বন্ধুত্বপূৰ্ণ হ'ব আৰু আপোনাৰ প্ৰতি সকলোৰে মৰম আগৰ তুলনাত অধিক বৃদ্ধি পাব। ঘৰতে কিছুমান শুভ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা অত্যন্ত। এই কামে আপোনালোকক সকলোকে সুখী কৰি তুলিব। এনে সময়ত আপোনাৰ শত্ৰুৱে আপোনাৰ বিৰুদ্ধে ক্ষোভ ৰাখিব পাৰে আৰু তেওঁলোকে আপোনাৰ পৰিয়ালত তিক্ততা আনিবলৈ চেষ্টা কৰিব। গতিকে যিকোনো ধৰণৰ মিছা অপপ্ৰচাৰৰ পৰা আঁতৰি থাকিব আৰু পৰিয়ালৰ সদস্যৰ প্ৰতি পাৰস্পৰিক মৰম বজাই ৰাখিব। চুবুৰীয়াৰ সৈতে সম্পৰ্ক সুদৃঢ় হ'ব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ বহুতো নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত অৰ্থনৈতিক লাভ হ'ব। এই সময়ত আপোনাৰ কল্পনা শক্তিও অধিক বৃদ্ধি পাব, যিয়ে আপোনাক নতুন নতুন ক্ষেত্ৰত কাম কৰিবলৈ উৎসাহিত কৰিব। আপোনাৰ বুদ্ধি অনুযায়ী যিকোনো সিদ্ধান্ত লোৱা উচিত আৰু আপোনাৰ ব্যক্তিত্ব মধুৰ কৰি ৰাখিবলৈ চেষ্টা কৰক। আপুনি নতুন ব্যৱসায়িক চুক্তি কৰিব পাৰে, যিয়ে আপোনাক ভৱিষ্যতে সফলতা কঢ়িয়াই আনিব। যদি আপুনি চাকৰি বিচাৰি আছে তেন্তে এই মাহত আপোনাৰ মন সলনি হ'ব পাৰে। আপোনাৰ মনোযোগ থাকিব নিজৰ ব্যৱসায় চলাই নিয়াৰ ক্ষেত্ৰত, যাৰ বাবে আপুনি আপোনাৰ বয়োজ্যেষ্ঠসকলৰ সৈতে আলোচনা কৰিব পাৰে। কাম কৰি থকা ব্যক্তিসকলে হয়তো এই মাহত ভ্ৰমণলৈ যাব লাগিব। এনে পৰিস্থিতিত সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰক। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ: স্কুলত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম হ'ব আৰু শিল্পৰ ক্ষেত্ৰখনৰ প্ৰতিও তেওঁলোকৰ আগ্ৰহ অধিক দেখিবলৈ পোৱা যাব। সংগীততো আপুনি নতুন বাদ্যযন্ত্ৰ শিকিবলৈ গুৰুত্ব দিব। কলেজত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে নিজৰ বিষয়ৰ প্ৰতি আগ্ৰহী হ'ব আৰু এই ক্ষেত্ৰত শিক্ষকৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব। মূলতঃ এই মাহটো ইঞ্জিনিয়াৰিং, মেনেজমেণ্ট আৰু BCom বিষয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই ভাল হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত আপুনি চাকৰি পাব পাৰে। এই পৰিস্থিতিত কোনো সুযোগ হেৰুৱাব নালাগে, কাৰণ ভৱিষ্যতে ই লাভজনক হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ: আপোনাৰ সংগীতৰ সৈতে সম্পৰ্ক মধুৰ হৈ পৰিব আৰু শহুৰেকৰ পৰাও কিছু ভাল খবৰ পাব পাৰে, যিয়ে আপোনাৰ মনটো সুখী কৰি ৰাখিব। সম্পৰ্কত বাস কৰা যিসকল ব্যক্তি, সেই ব্যক্তিসকলৰ ক্ষেত্ৰত নিজৰ সংগীৰ প্ৰতি মোহ ভংগ হ'ব পাৰে আৰু আন কাৰোবাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে, যিয়ে সম্পৰ্কত দূৰত্ব আনিব। যদি আপুনি আপোনাৰ সংগীৰ পৰা আঁতৰত থাকে তেন্তে এই মাহত তেওঁলোকক লগ পাব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলৰ ক্ষেত্ৰত হয়তো এওঁলোকৰ সম্পৰ্ক আগুৱাই যাব পাৰে, যাৰ ফলত এওঁলোকৰ মনটো সুখী হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ: মাহৰ মাজভাগত আপুনি কিছুমান সৰু সৰু শাৰীৰিক সমস্যাৰ সন্মুখীন হ'ব পাৰে, যাৰ বাবে আপোনাৰ স্বাস্থ্য দুৰ্বল হৈ থাকিব। এনে পৰিস্থিতিত নিজৰ সম্পূৰ্ণ যত্ন লওক আৰু উপযুক্ত সময়ত খাদ্য গ্ৰহণ কৰক। যদি আপুনি গৰ্ভৱতী অৱস্থাত আছে তেন্তে মাহৰ মাজভাগত
হঠাতে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে সময়ে সময়ে নিজৰ পৰীক্ষা কৰি থাকিব। মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ থাকিব আৰু কোনো সমস্যা নহ'ব। যদিও পৰিয়ালৰ সদস্যৰ বিশেষ সন্দৰ্ভত চিন্তা থাকিব পাৰে, তথাপিও সেইটো আপোনাৰ ঘনিষ্ঠ কোনোবাই সমাধান কৰি দিব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল মেঘ ৰাশিৰ ব্যক্তিসকলৰ ছেপ্টেম্বৰ মাহটোত পাবলগীয়া ফলাফলৰ সম্পূৰ্ণ বৰ্ণনা। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।